আজি মই বনাব লৈছোঁ ছাগলী মাংস। ইয়াত মই লৈছোঁ আধা কেজি ছাগলী মাংস, জিৰা, ধনিয়া, তাৰপিছত আদা, নহৰু, শুকান জলকীয়া এটা পেষ্ট বনাই ল'ম। এতিয়া ধুনীয়াকৈ পেষ্ট এটা বনাই চাওকচোন কি ধুনীয়া হৈছে কালাৰটো। এইফালে ৰেডি কৰি ল'লোঁ আলু, পিঁয়াজ, বিলাহী, তেজপাত। কেৰাহী বহাই দিলোঁ। এতিয়া কেৰাহীত দিছোঁ তেজপাত, তাৰপিছত দিছোঁ লং, ডালচেনি, ইলাইচি। ধুনীয়াকৈ এইখিনি ফ্ৰাই কৰি ল'ম। পিঁয়াজখিনি দিলোঁ। পিঁয়াজখিনি দি ধুনীয়াকৈ ভাজি ল'ম পিঁয়াজখিনি। ধুনীয়াকৈ পিঁয়াজখিনি ভাজি ল'ম। ভাজি লৈছোঁ। দিছোঁ হালধি, নিমখ দিম এতিয়া, হালধি। ভাজি দিলোঁ মাংসখিনি। আৰু ধুনীয়াকৈ ভাজি ল'ম মাংসখিনিতে, চব মছলাখিনি যাতে মিক্স হৈ যায় মাংসখিনিত। আলুখিনি দি দিছোঁ। আলুখিনি ধুনীয়াকৈ এতিয়া আলু ভাজি ল'ম অলপমান। তাৰপিছত এই মছলা পেষ্টখিনিতে দি দিম অকণমান। ধুনীয়াকৈ মিক্স কৰি লওঁ মাংসখিনি মছলাটোৰ লগত, যাতে চব মিলি যায়। তাৰপিছত ধুনীয়াকৈ ভাজি লৈছোঁ মাংসখিনি। লৈছোঁ অলপমান মিট মছলা। তাৰপিছত কাশ্মীৰী, কালাৰটো ধুনীয়া হয় কাশ্মীৰটো দিলে।
ধুনীয়াকৈ ভাজি লৈছোঁ। দেখিছেনে কি ধুনীয়াকৈ ভাজা হৈ গৈছে। এতিয়া দিম দৈ দি দিছোঁ। ইয়াতে দৈটো দিয়াৰ পিছত গোটেইখিনি মিক্স কৰি ল'ম। এতিয়া দি দিছোঁ কাটি থোৱা বিলাহীখিনি। ভালদৰে আৰু অলপ লৰাই ল'ম। চবটো ধুনীয়াকৈ ভাজা হৈ গৈছে। কালাৰটো চাওকচোন কি ধুনীয়া হৈছে। এতিয়া পানী দি দিছোঁ 2 গিলাচ। 2 গিলাচ পানী দিম, এইটো ঢাকি ৰাখি দিম। এতিয়া অলপ উতলিবলৈ দিম। এতিয়া ঢাকনি মাৰি থৈ দিম। উতলি আছে, আৰু অলপ শুকাব লাগিব জলটো। আৰু ঢাকি দিছিলোঁ। ইয়াত হৈ গৈছে, চাওকচোন শুকাই গৈছে জলটো। মাংস সিজি গৈছে আমাৰ। এয়া ৰেডি আমাৰ মাংস খাবলৈ। ভিডিঅ'টো ভাল লাগিলে লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব।